যোৰহাট সোণাৰী গাঁৱৰ এখন বিয়াই হাহাকাৰ সৃষ্টি কৰিছে এটা যোৰহাটত বিয়া খাবলৈ গৈ হোম কোৱাৰেণ্টাইন হল মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী হোম কোৱাৰেণ্টাইন হল বিয়া খাবলৈ যোৱা সকলো অতিথি বিয়া খাই হোম কোৱাৰেণ্টাইন মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী যোৰহাটৰ সোণাৰী গাঁৱৰ এখন বিয়াই হাহাকাৰৰ সৃষ্টি কৰিছে জিলাখনত বিয়া খাবলৈ আহি ৰূপজ্যোতি কুৰ্মীৰ লগতে হোম কোৱাৰেণ্টাইন বিয়া খাবলৈ অহা বহুজন কোভিড পজিটিভ ধৰা পৰা লক্ষ্যজিৎ বৰদলৈ নামৰ এজন যুৱকৰ পৰাই সমগ্ৰ জিলাখনতে সৃষ্টি হৈছে হাহাকাৰৰ শনিবাৰে সোণাৰী গাঁৱৰ লক্ষ্যজিৎ বৰদলৈ দেহত ধৰা পৰিছিল কোভিড-19 দেওবাৰে লক্ষ্যজিতৰ পিতৃ মাতৃৰ শৰীৰতো পোৱা গ'ল কোভিড-19 লক্ষণীয়ভাৱে কোভিড-19 সংক্ৰমিত এই তিনিওজন লোক উপস্থিত আছিল 16 জুনত ঘৰৰ সমীপতে হোৱা এখন বিয়াত যে লক্ষ্যজিৎ বৰদলৈ সোণাৰী গাঁৱৰ যি কোভিড পজিটিভ ধৰা পৰিছে এটা বিয়াৰ কথা ইতিমধ্যে সম্প্ৰচাৰ হৈছে এই বিয়াখনত মই গৈছিলোঁ এই কথাটো মই জনাইছিলোঁ আৰু মই 9:45 মানত এই বিয়াখনত গৈছিলোঁ আৰু 10:30 এই বিয়াখনৰ পৰা মই ওলাই আহিছিলোঁ লক্ষ্যজিৎ তথা লক্ষ্যজিতৰ পিতৃ মাতৃৰ দেহত কোভিড-19 ধৰা পৰাৰ পিছতে 16 তাৰিখে বিয়া খাবলৈ যোৱা সকলো লোককে হোম কোৱাৰেণ্টাইন কৰাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে জিলা প্ৰশাসনে এইখন বিয়া খাবলৈ গৈ হোম কোৱাৰেণ্টাইন হ'ব লগা হ'ল বিধায়ক ৰূপজ্যোতি কুৰ্মী এটা প্ৰশ্ন আহিল মোৰ যদি পজিটিভ ওলাই তেনে এই গোটেই অসমৰ বিভিন্ন প্ৰান্তৰ লোকসকলক হয়তো এই কোভিড পজিটিভ ওলাই যাব পাৰে বা তেওঁলোকৰ মোৰ লগত সংক্ৰমণ হৈ যাব পাৰে তেওঁলোকো এটা প্ৰশ্ন আহিল কাৰ ভুলৰ বাবে ইপিনে কোভিড পজিটিভ লক্ষ্যজিতৰ পিতৃ শৰৎ চন্দ্ৰ বৰদলৈ যোৰহাটৰ জলসিঞ্চন বিভাগৰ কৰ্মচাৰী সেই সূত্ৰে কাৰ্যালয়লৈ গৈ থকা লোকজনৰ বাবেই জিলা প্ৰশাসনে শিৱসাগৰ চক্ৰৰ অধীক্ষক অভিযন্তাৰ কাৰ্যালয়টো বন্ধ কৰি দিয়াৰ লগতে হোম কোৱাৰেণ্টাইন কৰিছে বিষয়া কৰ্মচাৰীসকলক সংগ্ৰহ কৰা হৈছে সকলোৰে কোভিড-19 পৰীক্ষণৰ বাবে নমুনা সকলো কৰ্মচাৰীকে আজি সোৱাব কৰা হৈছে লেবৰেটৰীলৈ পঠোৱা হৈছে হোম কোৱাৰেণ্টাইন দিয়া হৈছে এতিয়া ৰিপৰ্ট অহালৈকে ৰিপৰ্টটো অহাৰ পাছত গভৰ্ণমেণ্টে কি দি ইনষ্ট্ৰাকশ্যন দিয়ে ডেপুটি কমিশ্যনাৰক আৰু আমাৰ অথৰিটিয়ে সেইটোৰ ওপৰত নিৰ্ভৰ কৰা হ'ব হোম কোৱাৰেণ্টাইন উঠোৱা হ'ব এটা ইঞ্চুৰেঞ্চ কোম্পানীত কাম কৰা যোৰহাট সোণাৰী গাঁৱৰ যুৱক লক্ষ্যজিৎ ডিফুলৈ গৈ 12 জুনত ঘৰলৈ উভতি আহিছিল জনশতাব্দী ৰেলত হয়তো তেতিয়াই লক্ষ্যজিতৰ দেহলৈ সংক্ৰমণ ঘটিছিল কোভিড-19 16 জুনত ঘৰৰ সমীপতে হোৱা বিয়াত উপস্থিত থকাৰ লগতে সমীপৰ দোকানৰ পৰাও কিনিছিল সামগ্ৰী কাৰ্যালয়লৈ যোৱাৰ লগতে মিলামিছা কৰিছিল বহু কেইজন বন্ধুৰ সৈতে লক্ষ্যজিতৰ সংস্পৰ্শলৈ অহা বহু লোক বিভিন্ন প্ৰতিষ্ঠানত কৰ্মৰত অসম কৃষি বিশ্ববিদ্যালয়ত কাম কৰা কেইবাজনো যুৱক সংস্পৰ্শলৈ আহিছিল লক্ষ্যজিতৰ আৰু লক্ষ্যজিতৰ পৰাই যোৰহাটত গণ সংক্ৰমণৰ ভয়ত লক্ষ্যজিতৰ সংস্পৰ্শলৈ আহিব পৰা লোকৰ তালিকা প্ৰস্তুত কৰি তৎপৰ হৈ পৰিছে যোৰহাট জিলা প্ৰশাসন কেমেৰা পাৰ্চন পূৰ্ণ বিকাশৰ সৈতে যোৰহাটৰ পৰা গৌতম বৰা নিউজ 18 অসম নৰ্থ ইষ্ট ইতিহাস হ'ব নেকি শ্ৰীমন্ত শংকৰদেৱ থিয়েটাৰ অসমৰ ভ্ৰাম্যমান নাট্য জগতত ৰূপালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰা বলিষ্ঠ নাট্য দলটিৰ এতিয়া শোচনীয় অৱস্থা কৰোনা মহামাৰীয়ে অশনি সংকেত কঢ়িয়াই আনিছে ৰাজ্যৰ প্ৰাচীন থলুৱা উদ্যোগটোলৈ ইতিহাস হ'ব নেকি শ্ৰীমন্ত শংকৰদেৱ থিয়েটাৰ অসমৰ ভ্ৰাম্যমান নাট্য জগতত ৰূপালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰা বলিষ্ঠ নাট্য দলটিৰ এতিয়া শোচনীয় অৱস্থা কৰোনা মহামাৰীয়ে অশনি সংকেত কঢ়িয়াই আনিছে ৰাজ্যৰ প্ৰাচীন থলুৱা উদ্যোগটোলৈ 1993 চনত শিৱসাগৰৰ কুজিবালি হাঁহচৰাৰ সাংস্কৃতিক কৰ্মী বিশ্ব শইকীয়াই জন্ম দিছিল শ্ৰীমন্ত শংকৰদেৱ থিয়েটাৰ বহু জীৱন্ত ইতিহাসৰ সাক্ষী শ্ৰীমন্ত শংকৰদেৱ থিয়েটাৰৰ এইটো স্থায়ী আখৰাগৃহ দিখৌৰ পাৰত অৱস্থিত আখৰাগৃহটি বৰ্তমান জহি খহি গৈছে ইফালে প্ৰতিষ্ঠাপক প্ৰযোজক বিশ্ব শইকীয়া এক জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন চৰকাৰী কোনো সাহায্য অবিহনে জীৱন সংগ্ৰামত ব্ৰতী বিশ্ব শইকীয়া
চৰকাৰে অকণমান নাভাবিলে এইটো এটা ডাঙৰ সমস্যা আহিব থিয়েটাৰ দল এটা বন্ধ হৈ যোৱাটো বা থিয়েটাৰবিলাক বন্ধ হৈ যোৱাটো অসমৰ কাৰণে অসমীয়া সমাজৰ কাৰণে অসমীয়া জাতিৰ কাৰণে অসমৰ কাৰণে এটা বৰ ডাঙৰ কথা যিটো বস্তু নেকি অসমতে আছে য'তো বিশ্বত নাই অসমৰ থিয়েটাৰ উদ্যোগটোৰ অৱস্থা এতিয়া খুব বেয়া থলুৱা যুৱক যুৱতীৰে গঠিত অসমৰ থিয়েটাৰ উদ্যোগটো পুনৰ গঢ়ি তুলিবলৈ আহ্বান জনাইছে এইগৰাকী প্ৰবীণ প্ৰযোজক বিশ্ব শইকীয়াই চৰকাৰে বুজি পায় চৰকাৰে আগভাগ ল'লে ভাল হ'ব মানুহখিনি ৰক্ষা পৰিব পৰিয়ালবোৰ ৰক্ষা হ'ব আৰু এই মাধ্যমটো কেনেকৈ জীয়াই ৰাখে চৰকাৰৰ ওপৰত বহুতখিনি ন্যস্ত কৰিছে এসময়ত শতাধিক পৰিয়ালক কৰ্মসংস্থাপন প্ৰদান কৰা বিশ্ব শইকীয়া এতিয়া আৰ্থিকভাৱে দুৰ্বল থিয়েটাৰতেই সমস্ত ধন খৰচ কৰা বিশ্ব শইকীয়াই এতিয়া চৰকাৰক আহ্বান জনাইছে তেওঁৰ দৰে থিয়েটাৰৰ লগত জড়িত প্ৰযোজক তথা আন কলা কুশলীক সহায় কৰিবলৈ প্ৰযোজক হিচাপে এটা কথাই কওঁ থিয়েটাৰৰ লগত জড়িত থকা সমূহ বিভাগকেইটা যেনেকৈ চাউণ্ড পোহৰ ছেটিংছ যিমানবিলাক আছে এই বন্ধ হৈ গ'লে এই মানুহখিনি অৱস্থা বেয়া হৈছে হ'বলৈ নাই আমি যিটো গম পাইছোঁ গতিকে চৰকাৰে ইয়াত যথেষ্টখিনি কৰিবলগীয়া আছে শিৱসাগৰৰ পৰা জয়জ্যোতি গগৈ নিউজ 18 অসম নৰ্থ ইষ্ট শোণিতপুৰৰ বৰচলাত বছৰ ধৰি যাতায়াতৰ নামত দুৰ্ভোগ ভুগি আহিছে জনসাধাৰণে নৈৰ ওপৰত দলং নথকাৰ বাবে টুলুঙা নামেৰে মৰণত হৰণ দি নিতৌ যাতায়াত কৰিছে বিটিচিৰ অন্তৰ্গত ৰৌতা পৰিষদীয় সমষ্টিৰ 10খনকৈ গাঁৱৰ ৰাইজে নাও যাতায়াত কৰোঁতে এজন যাত্ৰীয়ে ভৰিব লাগে 10 টকা আনহাতে মটৰচাইকেল আদি উঠালেও দিব লাগে 20 টকাকৈ দলঙৰ অভাৱত একাংশই নাৱৰ পৰিৱৰ্তে কান্ধত চাইকেল উঠাই পাৰ হয় ইপাৰ সিপাৰ এখন দলঙৰ বাবে বছৰ ধৰি চৰম দুৰ্ভোগ ভুগি অহা অঞ্চলটোৰ ৰাইজে নৈৰ ওপৰত দলং নিৰ্মাণৰ দাবী জনাই আহিছে যদিও আজি পৰ্যন্ত কোনো ধৰণৰ সঁহাৰি নিদিলে ৰাজ্য চৰকাৰ তথা বিটিচি চৰকাৰে বিপিএফ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে 15 বছৰে মডেল বিটিচিৰ সপোন দেখুৱাইছিল যদিও সেয়া কাৰ্যত পৰিণত নহল যাৰ পৰিৱৰ্তে এতিয়া টুলুঙা নাৱেৰে নিতৌ যাতায়াত কৰি আহিছে কণ শিশুৰ পৰা মহিলা বৃদ্ধ স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰী চুঙাবুদি আৰু ইফালে আছে আমাৰ পাঁচনৈ আৰু আমাৰ এই পাঁচনৈ নৈৰ নদীৰ সমস্যা আছে বহুত আমাৰ যেতিয়া বাৰিষাৰ ছিজন আহে তেতিয়া আমাৰ মানে স্কুলৰ কলেজৰ ছাত্ৰ-ছাত্ৰীবিলাক ইপাৰৰ পৰা সিপাৰ যাবলৈ বহুত কষ্ট হয় আমি এইটো বিচাৰোঁ চৰকাৰৰ পৰা আমাৰ ইয়াত দলঙৰ অভাৱ দলং লাগে এখন আমাক যেন সোনকালে দলংখন দিয়ে এইখন নদীত আমাৰ মানে বহুত কষ্ট হয় অহা যোৱাৰ কাৰণে গাঁৱৰ ৰাইজেও মানে বহুত কষ্ট পায় ইফালে বানপানী হ'লেতো আৰু বেছি কষ্ট পায় গতিকে আমি এইটো চৰকাৰৰ ওচৰত এইটো অনুৰোধ কৰিছোঁ যাতে আমাৰ অতি সোনকালে এই দলংখন নিৰ্মাণ কৰি দিয়ে জীৱশ্ৰেষ্ঠৰ নৃশংসতা হাজোত লুইতৰ বুকুত উদ্ধাৰ দুটাকৈ মৃত ঘোঁৰা পথাৰৰ শস্য খোৱাৰ বাবে নৃশংসভাৱে হত্যা কৰা হল দুটাকৈ ঘোঁৰাক হত্যাৰ পিছত মুখ ভৰি বান্ধি নদীত উটুৱাইছিল নিষ্ঠুৰ ঘাতকে পাইছে কৰোনা সংক্ৰমণ ফাঁচী বজাৰ কৰোনাৰ কমন হটস্পট হৈ পৰিছে কৰোনাত হটস্পটত পৰিণত হৈছে পাণ্ডু মালিগাঁও মাছখোৱা ফটাশী লামবাৰী লখৰা ধীৰেনপাৰা জালুকবাৰী ইতিমধ্যে 7 নং ৱাৰ্ডত সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছে 7টা ৱাৰ্ড সম্পূৰ্ণৰূপে লকডাউন ঘোষণা কৰিছে প্ৰশাসনে যে ফাঁচী বজাৰৰ লগত কানেকশ্যনটো ইট ইজ এ কমন থ্ৰেড কোনোবাই তাত কাপোৰ কিনিব গৈছিলে কোনোবা তাত এমপ্লয়ী কোনোবা বজাৰ কৰিব গৈছিলে সামহাও ফাঁচী বজাৰটো এটা কমন হটস্পট বুলি শব্দটো কওঁ নকওঁ বেলেগ কথা বাট এটা কমন পইণ্ট অফ কনচাৰ্ণ এটা দেখা গৈছে তাৰ লগে লগে গুৱাহাটীৰ পাণ্ডু অঞ্চল মালিগাঁও অঞ্চল মাছখোৱা ফাঁচী বজাৰ আৰু আমি যেটো কম 15-16 ৱাৰ্ড গুৱাহাটী ধীৰেনপাৰা আমবাৰী ফটাশীল লখৰা সো এইখিনি এটা আমাৰ হটস্পট হিচাপে আমি দেখা পাইছো 6টা ৱাৰ্ড গুৱাহাটীৰ খুব চিন্তাৰ বিষয় হৈছে হেতু হল ৱাৰ্ড নম্বৰ 2 7টা ৱাৰ্ড নম্বৰ 2 ৱাৰ্ড নম্বৰ 3 ৱাৰ্ড নম্বৰ 4 ৱাৰ্ড নম্বৰ 5 Ward number 10, Ward number 15, Ward number 16. So,
এইখিনি আমাৰ কাৰণে এটা চিন্তাৰ বিষয় হৈছে আৰু যদি আপোনালোকে পুলিচ ষ্টেচন ৱাইজ পজিটিভ কেছ যদি বিচাৰে জালুকবাৰী পিএছ যিটো মই কৈছিলো যে পাণ্ডু অঞ্চল সেই কেছটো সেই পিএছটোতে কেছ হৈ গ'ল 31 এইখিনি কিন্তু মই উইদাউট ট্ৰেভেল হিষ্ট্ৰী কৈছো উইথ ট্ৰেভেল হিষ্ট্ৰী হোম কোৱাৰেণ্টাইনত থকা মানুহ দেতি যে সেইটো বেলেগ কথা তেনেকে গুৱাহাটীত প্ৰায় 450 কেছ হৈছে কিন্তু এইটো এটা বেলেগ ফটাখিল আমবাৰীত কেছৰ সংখ্যা আণ্ডাৰ ফটাখিল আমবাৰী পিএছ নাও 69 ভৰলুমুখ পিএছ 51 আৰু পানবজাৰ পিএছ 25 সো এই চাৰিটা অঞ্চল এটা হটস্পট হিচাপে বা পইণ্ট অফ কনচাৰ্ণ হিচাপে আমাৰ লগত দেখা গৈছে আৰু খবৰ আছে সময় বিৰতি